আজিও বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত সাপেখাতীৰ বৰগুৰি অঞ্চলৰ বহু ৰাইজ। চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ অসম অৰুণাচল সীমান্তৱৰ্তী সাপেখাতী মৌজাৰ বৰগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নং ৱাৰ্ডৰ বহু সংখ্যক পৰিয়াল আজিও বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে। অসম চৰকাৰে প্ৰতিটো ঘৰতে বিদ্যুৎ সেৱা আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰাৰ পাছতো একাংশ লোক বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হোৱা পৰিলক্ষিত হৈছে। আনহাতে মোদী ইণ্ডাষ্ট্ৰী PVT LTD কোম্পানীৰ শ্ৰমিকসকল বিদ্যুৎ যোগান নধৰাত ৰাইজে দুৰ্ভোগ ভুগিছে। সাপেখাতীৰ পৰা মনোজ বৰাৰ ৰিপৰ্ট। কথা সেইটোৱে মানে ধৰক আপোনাৰ বাগান কৰ্তৃপক্ষ যিটো সেইটো একটো ইয়াত ফ'ল' হোৱা নাই নেকি? বাগান একমতে কাম কৰিছে, বাগান একমতে কোনো কাম নহয়। বাগান একমতে কোনো কাম হোৱা নহয় মানে সব কামে বাগান একমতে হয়, বাগান একমতে কাম হৈছে। আহে ন কি এইটো এটা আছে ন। মালিক না যাব ট্ৰেইনটো মানে এতিয়া আমি জনাত বহুত দিনৰ পৰা নাই, 10 বছৰৰ ওপৰে হ'ব এতিয়া। কেই ঘৰ আছে ইয়াত মানে? 8 ঘৰ পৰিয়াল আছে। আৰু লেট্ৰিন বাথৰুমৰ সুবিধা আছে নাই? লেট্ৰিন বাথৰুমৰ সুবিধা এনেকৈ নাই নাই ন। নাই। এতিয়া আপোনালোকৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কেনেকৈ কৰে? কাৰেণ্ট পঢ়া শুনা মানে সুবিধাই হয় পঢ়িবলৈ। তেল চেল আনি আৰু ডিজেল তেল সেইটোৱে জ্বলাওঁ। কোন বাগানত আপোনালোকৰ? বিহুবৰ বাগান আপুনি তাতে কৰে? হয়। বাকীবিলাক ঘৰততো কাৰেণ্ট দিছে, বাকীবিলাক কোৱাৰ্টাৰতো কাৰেণ্ট ক'লোঁ মানুহবিলাক কিমান ক'লোঁ, নাই ইয়াতো অকল ভোটৰ আহি কাৰণে আহে আমাৰ ইয়ালৈ, ভোট চোট দিবলৈ কয়, ভোট চোটো দিওঁ, কাৰেণ্টটো দিয়া নাই। চৰকাৰক জনাইছিলে নাই? চৰকাৰক জনাইছিলোঁ, এই দৰখাস্ত দিছিলোঁ, তেনেকুৱা তেনেকৈ কাৰেণ্টটো দিয়া নাই। বাগান কৰ্তৃপক্ষ নাই দিয়া? বাগানত দিছিলোঁ, বাগানৰ এতিয়ালৈকে একো হেৰি কৰা নাই। মেনেজাৰে বৰ মেনেজাৰে ক'লে যে গোটেই হেৰি বাগান ঘৰত লাইন ঘৰত চৰকাৰে দিছে কাৰেণ্ট, আমাৰ এই বিহু ঘৰতে নাই দিয়ে নেকি সেনেকৈ বুলি ক'লে। তাৰমানে চৰকাৰলৈ ঠেলি দিলে। চৰকাৰলৈ ঠেলি দিলে। চাহ বাগিচা মানে শ্ৰমিকসকলক এক প্ৰকাৰে শোষণ কৰিছে। তেওঁলোকক থাকিবলৈ তেওঁলোকে আৱাস দিছে ঠিকেই, কিন্তু ইমান উৎকট গৰমত তেওঁলোকক আজি পৰ্যন্ত কিন্তু বাগিচা কৰ্তৃপক্ষই বিদ্যুৎ সংযোগৰ ব্যৱস্থা নকৰিলে। এয়া একদম চূড়ান্ত বাগিচাৰ মালিক পক্ষ আৰু মেনেজাৰৰ গাফিলতি আৰু শোষণৰ নামান্তৰ মাত্ৰ। তেওঁলোকে কেনেধৰণে শ্ৰমিকক শোষণ কৰে এই জ্বলন্ত প্ৰমাণ। ইয়াত 8 ঘৰ মানুহ আছে, তেওঁলোকক অকল থাকিবলৈহে দিছে, আনকি লেট্ৰিন বাথৰুম পৰ্যন্ত ইয়াত নাই বুলি আমি গম পাওঁ। তেওঁলোকে নিজে দুটা বনাব লওঁতে মানে মেনেজাৰে বনাই দিয়া বুলি ইতিমধ্যে শ্ৰমিকসকলে আমাক জনাইছে। আৰু এটা কথা আমি দেখি পাইছোঁ, এই এলেকাটো বৰগুৰি পঞ্চায়তৰ অন্তৰ্গত তথা অসম চৰকাৰে আজি বিভিন্ন বাগিচা হওক বিভিন্ন গাঁৱে চুকে কোণে তেওঁলোকে বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰিছে, কিন্তু অতি পৰিতাপৰ কথা একেবাৰে ধুদুৰালিৰ কাষতে থকা এইখন চাহ বাগিচা সাপেখাতী চাৰিআলিৰ একেবাৰে সমীপত থকা চাহ বাগিচা, ইয়াত মাত্ৰ এইখন বাগিচাত 8টা লাইন আছে বুলি 8 ঘৰ মানুহ আছে বুলি আমি গম পাওঁ। কিন্তু ইয়াত না তেওঁলোকৰ চৰকাৰৰ চকু পৰিছে না মালিক পক্ষই অকল শোষণ কৰিবৰ কাৰণে তেওঁলোকক ঘৰটো দিছে ঠিকেই, কিন্তু তেওঁলোকক থাকিবলৈ যে ন্যূনতম পোহৰৰ সুবিধা কৰি দিব লাগে সেই কথাষাৰত তেওঁলোকৰ তিনিমানো গুৰুত্ব নাই বুলি আমি অনুভৱ কৰিছোঁ। আৰু আমি শীঘ্ৰেই এই বাগিচাৰ প্ৰধান পৰিচালক মহোদয় তথা মালিক পক্ষক আমি হুঁচিয়াৰ কৰি দিছোঁ, তেওঁলোকে শীঘ্ৰেই এই কেইঘৰ মানুহক বিদ্যুৎ সংযোগৰ ব্যৱস্থা অনতিপলমে কৰিব লাগিব। আৰু অসম চৰকাৰৰ যি বিদ্যুৎ বিভাগ আছে তেখেতলোককো আমি দাবী জনাইছোঁ যে শীঘ্ৰেই এই কেইঘৰ মানুহক বিদ্যুতৰ সংযোগৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আচ্ছা, আপোনালোকৰ যিটো সংগঠন আপোনালোকে ইয়াৰ যদি নকৰে তেতিয়া আপোনাক কি কৰিব? নাই চাওক, আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমি জানো যে এইখন চাহ বাগিচাত মাত্ৰ লাইন আৱাসী নাই বুলি আমি গম পাইছিলোঁ, এঘৰ নে দুঘৰ মানুহ থাকে বুলি গম পাইছিলোঁ, সকলো ব্যৱস্থা আছে বুলি গম পাইছিলোঁ। কিন্তু অতি পৰিতাপৰ বিষয়, আজি বছৰ দিন ধৰি
এই যে মোদী গ্ৰুপৰ বিহুবৰ চাহ বাগিচাই তেওঁলোকৰ 3টা 4টা ডিভিজন আছে, কিন্তু তেওঁলোকে শ্ৰমিকসকলক কেনেধৰণে শোষণ কৰে এয়া জ্বলন্ত উদাহৰণ। এই ক্ষেত্ৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাই নিশ্চয় শ্ৰমিকসকলৰ লগত থাকি কাম কৰিব আৰু শীঘ্ৰেই বিদ্যুতৰ ব্যৱস্থা কৰিবলৈ নিশ্চয় দাবী জনাব। আজি আমি বিভাগীয় পৰিচালক হওক আৰু বিভাগীয় যি বিদ্যুৎ বিভাগক আমি নিশ্চয় আজি স্মাৰক পত্ৰ যোগে এই সম্পৰ্কে অৱগত কৰা হ'ব।